আমার জালাবিলাত হাজার হাজার লোকের উপস্থিতিত এটা বৃহত্তর আমার সভা নির্বাচনী সভা আয়োজন করেছিলেন। কিন্তু চেক কণ্টেক্ট আগতে আমাৰ সকলোৰে ইয়াৰ আমন্ত্ৰণ অসমৰ এজন সংগীতকাৰ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে স্বৰ্গবাসী হ'ল। এইকাৰণে সভাখনত মই ভাষণটো নিদিলোঁ। আমি কণ্ডোলেঞ্চ কৰিলোঁ আৰু ৰাইজক মই ক্ষমা বিচাৰিছোঁ। এইকাৰণে আমাৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া বহুত সকলোৰে মানে বহুত শ্ৰদ্ধাৰ হয় আৰু তেনেকুৱা ব্যক্তি অসমত পুনৰ জন্ম পাবনে নাই এইটো বহুত ডাঙৰ কথা। আৰু মই ভগৱানক প্ৰাৰ্থনা কৰোঁ যে তেখেতে স্বৰ্গত সদায় ভালে থাকিব আৰু জন্ম পালে পুনৰ অসমতে জন্ম পাওক, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। কিন্তু তথাপিও এটা আমি প্ৰশ্ন কৰিছোঁ, যিহেতু এতিয়া নিৰ্বাচনত যিবোৰ বেলেগ চপোৱা হৈছে, ব্যক্তিগত চপাশালত চপোৱা হৈছে, ই কিমান গ্ৰহণযোগ্য? মই এতিয়ালৈকে ইয়াৰ পৰা খবৰ লোৱা নাই। আজি প্ৰতিদিন পেপাৰত দেখিবলৈ পাইছোঁ। অলপ পিছত যেতিয়া মই সভাৰ পৰা ৰিটাৰ্ণ যাম তেতিয়া মই ইয়াৰ ওপৰত খবৰ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।